এই মোবাইলটো চিনি পাইছেনে বাৰু? নকিয়াৰ কোনটো মডেল আছিলে? এই মডেলটোৰ যেতিয়া ওলাইছিলে তেতিয়া আইফোনতকৈ অৰা কম নাছিলে। এতিয়া আইফোন কিনিবলৈ মানুহে যিমান হেঁচা ঠেলা কৰে বা যিমান এটা ক্ৰেজ আছে মানুহৰ মাজত আইফোনৰ প্ৰতি, তেতিয়াও মানুহৰ সেই একেই ক্ৰেজ আছিলে এই নকিয়া 6600 মডেলৰ এই মোবাইল ফোনটোৰ কাৰণে। তেতিয়া এই মোবাইলটো লঞ্চ হৈছিলে তেতিয়া ইয়াৰ দাম 20,000 মান আছিলে। পিছত কমি গৈ 10,000 মানত পোৱা গৈছিলে। এয়া 2004, 2005 এনেকুৱাৰ কথা। আজিৰ পৰা কোনো 20 বছৰ আগতে। চাওকচোন এতিয়াও কিমান ধুনীয়াকৈ এই মোবাইলটোৱে কাম কৰি আছে। ইয়াতে BSNLৰ চিম কাৰ্ড এখন লগোৱা আছে আৰু ফিচাৰ্ছবিলাক মই দেখাই দিছোঁ এবাৰ। সেইটো চাই লওক। VGA 3.5mm 1:2.8 কেমেৰা। তাৰপিছত ইয়াতে প্ৰথমবাৰ লোডতে অলপ টাইম লাগে। মেছেজিং, কণ্টেক্টছ, কেলেণ্ডাৰ, গেলাৰী, কেমেৰা এইটো চাওক। কিমানখন ফটো আৰু ল'ব পাৰি সেয়া দেখুওৱা গৈছিলে। এইটো 472 দেখাইছে। ভিডিঅ' কেমেৰা, এইটো ভিডিঅ' ৰেকৰ্ড প্লেয়াৰ আছিলে, এইটো ইণ্টাৰনেট আছিলে। ইয়াতে যদি যাওঁ এইটো চাব পাৰে। এই ওপৰত জি এটা ঘূৰিব ষ্টাৰ্ট কৰিব চাব, দেখিছে জিটো এনেকৈ ঘূৰি আছে। জিটো মানে ইণ্টাৰনেটৰ লগত কানেক্ট হৈছে। G4 GPRS আছিলে। এতিয়া যেনেকৈ ছেটিংছত এপ মেনেজাৰ থাকে, তাতে এই এপ মেনেজাৰ আছিলে, বেলেগ এপবিলাক তাতে মেমৰি স্কেন কৰি দেখাই দিছিলে কিমান ধৰণৰ বেলেগ এপ ইনষ্টল কৰা আছে। ইয়াতে জাভা এপবিলাক ইনষ্টল হৈছিলে, MotoGP, কাউণ্টাৰ ষ্ট্ৰাইক, তাৰপিছত প্ৰফাইল, থিমছ, এনচাৰিং মেচিন, এছফল্ট 2 এটা মই গেম এটা খুলি দেখাই দিছোঁ কিমান ধুনীয়া আছিলে আগৰ গেমবিলাক। এইটো গেম লফ্টৰ পৰা এটা গেম হয়। এইটো মোৰ গেম চাগে মনত আছে আপোনালোক চবৰে, বাউন্সি বুলি। ইয়াতে বল এটা বাউন্স কৰি ৰৈ থাকিব লাগে। খেলিছে চাগে চবে, এইটো বহুত ফেমাছ আছিলে তেতিয়া। মই এবাৰ খেলি দেখাই দিছোঁ। এতিয়া এইবিলাকো নাম চাম ছেভ কৰি থৈ দিব পাৰি। হাই স্ক'ৰ চবতকৈ ভাল লাগিছিলে মোৰ এইটো কল চিটাৰ বুলি। আপোনাক যদি কোনোবাই ফোন কৰে, ফোনৰ মাজতে এইবিলাক চাউণ্ড দি দিব পাৰিছিল। ইয়াতে এতিয়া ৰেইনৰ দিয়া আছে, চাব হা। ফোনৰ মাজত ক'ব পাৰে যে ইয়াতে বহুত বৰষুণ দি আছে, তেতিয়া বেকগ্ৰাউণ্ডত এইটো মিউজিক বাজি যায়। ঠিক তেনেকৈ এইটো ট্ৰেফিকত ঠিক তেনেকৈ ৰেকৰ্ডিং
টুল, অপেৰা মিনি এটা ব্ৰাউজিং এপ এটা আছিলে, মনত আছে চাগে। স্কাই ফ'ৰ্চ, এইটো গেমো বহুত ফেমাছ আছিলে এটা টাইমত। এইটো MP3 প্লেয়াৰ, আগতেতো পাইৰেচি বুলি সেনেকুৱা নাছিলে, ডাইৰেক্ট গানবোৰ ডাউনলোড কৰিয়ে শুনা গৈছিলে। MP3 প্লেয়াৰ আছে, কাৰ গান বাজিছে শুনা পাইছে চাগে। তেনেকৈ বহুত এপ আছে, এইবিলাক বহুত ভাল লাগিছিলে সেইটো টাইমত। ইয়াতে আপুনি গেলাৰীত গ'লে ফটো ল'লে। থেংক ইউ।